মই কোৱা কথাখিনি কিন্তু প্ৰয়োজনীয় বহুত দিনৰ পৰা কম বুলি ভাবি আহিছিলো কিন্তু মইনো কি মই কৈ কি লাভ হ'ব কিন্তু আজি কোৱাৰ সঁচাকৈ প্ৰয়োজনীয়তা বোধ কৰিছো এই মোৰ কথাখিনি ক'লে জুবিন দা ঘূৰি নাহে সেইটো ময়ো জানো কিন্তু এইখিনি কথা কোৱা জৰুৰী মই অসমত যেতিয়া আছিলো যিসকলে জানে মই অসমীয়া ব্যঞ্জন অসমীয়া কালিনাৰী ট্ৰেজাৰ্ছবোৰক আগুৱাই নিয়াৰ কাৰণে বহুত দিনৰ পৰা প্ৰয়াস কৰি আছিলো কিন্তু মোৰ প্ৰয়াস আধৰুৱা হ'ল আকৌ কৰিম হয়তো কিন্তু কথাটো হ'ল আজি মই কি ক'বলৈ গৈ আছো মই ভাবিছিলো মই এখন প্লেটফৰ্ম পাম আপোনালোকে সকলো বহুতেই জানে নৰ্থ ইষ্ট ফেষ্টিভেল ৰঙালী এইবোৰৰ লগত মই জড়িত আছিলো খাদ্য সম্ভাৰৰ হেৰিৰ লগত তাত মই কোনো ষ্টল দিয়া নাছিলো দেই স্পষ্ট কৰি দিওঁ মই তাত কোনো ষ্টল দিয়া নাছিলো আৰু মই মোৰ লগতে এটা গোটেই টিম লৈ ৰেডিসন ব্লু হতে নৰ্থ ইষ্ট ফেষ্টিভেলত আগুৱাই নিছিলো মণিপুৰী মিজোৰাম অসমীয়া নাগালেণ্ড সকলোৰে বিভিন্ন ব্যঞ্জন আগুৱাই নিছিলো দেখুৱাইছিলো আৰু লগতে আমাৰ 7খন ষ্টেটৰ থলুৱা যিবিলাক খাদ্য সম্ভাৰ দেখুৱাইছিলো এটা কথাটো হ'ল এইখিনি কৰিবলৈ যাওঁতে মোৰ লগত টিমত বহুতখিনি মানুহ আছিল আৰু আমি বহুত কষ্ট কৰিছিলো আমি বহুত বস্তু গোটাইছিলো গোটাবলগীয়া হৈছিল কৰিছিলো ডেফিনেটলি আমাৰো পইচা খৰচ হৈছিল কিন্তু শ্যামকানু মহন্তৰ এই ফেষ্টিভেলত পইচা দূৰৰ কথা আমাৰ এসাজ ভাত নোখোৱালে মই মোৰ কাৰণে বেয়া লগা নাছিল কিন্তু মই যিটো টিম লৈ গৈছিলো মই তেওঁলোকৰ টিম লিডাৰ আছিলো তেওঁলোকৰ ওচৰত মোক সঁচাকৈ লাজ লাগিছিল খুব লাজ লাগিছিল আটাৰলি মিছমেনেজমেণ্ট আছিল মিছমেনেজ আছিল কানুদা আপোনালৈ মই আজি ভয় নকৰোঁ মোক কম কথাখিনি আপুনি এদিন কৈছিলে গীতা দত্তক আমি প্লেটফৰ্ম দিছিলো গীতা দত্তক প্লেটফৰ্ম কিন্তু আপোনাৰ প্লেটফৰ্মখন একদমেই জৰুৰী নাছিলে আপোনাৰ সেই প্লেটফৰ্মখনে হয় ফটোগ্ৰাফি কৰিছিলে কিন্তু পিছত মোৰ সেই ফটোগ্ৰাফিখিনি বেলেগত আপোনালোকৰ টিমৰ মানুহে নিজৰ ৰেষ্টুৰেণ্টতো লগাইছিলে তাত কোনো কপিৰাইট নাছিলে আহিল ৰঙালীত বাৰু মই কিছুমান হেৰিয়াত প্ৰথমতে জাজ হিচাপে গৈছিলো সেইটো কথা মই নকওঁ বাৰু লাষ্ট যেটো ৰঙালী কৰিছিলো তাত এটাইতকৈ বেয়া অভিজ্ঞতা হৈছিল মোৰ লগত মিতালী বাইদেউৰ পৰা আৰম্ভ কৰি বহুতখিনি মোতকৈ এল্ডাৰ মানুহ আছিলে 3 দিন আমি অসমীয়া খাদ্য সম্ভাৰ বড়ো ৰাভা মিচিং সকলোখিনি আমি তাত দেখুৱাইছিলো আমি বিক্ৰী কৰা নাছিলো কিন্তু দেই আগেও কৈছো বিক্ৰী কৰা নাছিলো ইণ্টাৰেষ্টিং কথাটো কি জানে তাত কিন্তু বহিবলৈ আমাক এখন চকীও দিয়া নাছিলে গৰম পৰিছিলে বাৰে কৈছিলে আমাক এখন ফেন দিয়ক মাখি আহিছে নাই ইণ্টাৰেষ্টেড নাছিল কাৰণ সেই সময়ত ফেশ্বন শ্ব' চলি আছিল কিন্তু যেতিয়া বাহিৰৰ ব্লগাৰ্ছবোৰ আহিছিল ফুটেজ ল'বৰ কাৰণে তেতিয়া কিন্তু দৰকাৰ হৈছিলে আমাক প্ৰত্যেকটো জাতি জনজাতিৰ পোছাকো আমি পিন্ধিছিলো মানুহক দেখুৱাবৰ কাৰণে কাৰ্বিয়েনো কেনেকুৱা পোছাক পিন্ধে মানে ৰাভাসকলে কেনেকুৱা পোছাক পিন্ধে ডিমাচাই কেনেকুৱা পিন্ধে মোক খুব বেয়া লাগিছিলে এনেকৈ শ্যামকানু মহন্তই কাম কৰায় মানুহক এনেকৈ কৰায় সেইবাৰ মোক এটা মিনিমাম পইচা দিছিলে সেই পইচাটোৰ ভাগ মই কাক কি দিম একোৱে দিবলৈ নাই 10,000 টকাও নাছিলে কিন্তু মানুহৰ কাৰ্টচি বুলি এটা কথা আছে ঠিক আছে মানুহখিনিয়ে মোৰ লগত যিখিনি টিম আছিলে তেওঁলোকে নহয় অসমক ভাল পায় এই কামখিনি ভাল পায় এই আপোনাৰ পেপাৰত ফটো ওলাইছিল বা বহুত ব্লগাৰ্ছে আমাৰ বিষয়ে লিখিছিল আমাৰ ফুডখিনি হেৰি কৰিছিল সেইকাৰণে গৈছিলে আৰু সেইখিনি মই আপোনাৰ প্লেটফৰ্মখন নোহোৱাতনো কৰিলোহেঁতেন আৰু কৰিব এতিয়াও পাৰোঁ কিন্তু আপোনাৰ ইমানখিনি সৌজন্য নহ'ল যে আপুনি মোৰ টিমৰ বাকীখিনি মানুহক আহি পেলাই ধন্যবাদ এটাও নক'লে কিন্তু ন ইউ ডিডন্ট সে I still remember that pain in my heart. আৰু এটো কথাও জানক হে তেতিয়াৰ পৰা মই যেতিয়া এই ৰঙালীৰ মঞ্চ নৰ্থ ইষ্ট ফেষ্টিভেল এইবিলাক সব এৰিলো মই এতিয়া পানীপতত থাকো মই ইয়াতে গুচি আহিলো কাৰণে এৰা নাই আপোনাৰ ভিয়েটনামৰ ফেষ্টিভেল হয়তো আপুনি ৰিঙাইছিলে কিন্তু মই সেইকাৰণে I had no interest একাৰণে ইন্টাৰেষ্ট নাই যি এজন কলাকাৰ ময়ো এজন কলাকাৰ মই এজন আৰ্টিষ্ট হয় মোৰ টিমৰ প্ৰত্যেকগৰাকী মানুহ আৰ্টিষ্ট আছিল আমি আপোনাৰ পৰা পইচা আশা কৰি যোৱা নাছিলো কাৰণ কিয় পইচাটো দূৰৰ কথা আপুনি এখাৰ মাত যে নিদিলে
বৰ লাজ লাগিলে কিন্তু মোৰ টিমৰ মেম্বাৰ্ছখিনি আগত মোৰ লাজ লাগিলে কিন্তু আপুনি যেটো ৰিকগনিশ্যন আমাক নিদিলে হা সেই ৰিকগনিশ্যনটো কিন্তু বাহিৰৰ বহুত মানুহ আহি পেলাই দিলে আৰু তাৰ বাবে আপোনাৰ ৰঙালীখন মঞ্চও নাছিলে আৰু এটা কথা মনত আছে না আপোনাৰ লাষ্ট ৰঙালীত গেটৱে গ্ৰেণ্ডিয়ৰত আমি ৰখি আছিলো প্ৰেছ মিটৰ কাৰণে ৰখি মোৰ ডিউটিও আছিলে জুবিন আহিব ৰখি আছো মানুহবোৰ ৰখি আছে সব মানুহ ৰখি আছে জুবিন দা আহিছিলে আপোনালোকে জুবিন দাক কি কৰে জানে এখোপামান মটৰ বটল দি মানুহক বহাই থৈ দিয়ে মানুহজনৰ উইকনেছ থাকে হেতু কিন্তু এবাৰো কোনোবাই বাৰু এই জুবিনৰ ওচৰত থকা এই মানুহখিনিয়ে ক'লে নে যে স্বাস্থ্যত এফেক্ট কৰিছে মই জুবিন দাক বহুতবাৰ সমালোচনাও কৰিছো কা মোমেন্টৰ সময়তো সমালোচনা কৰিছিলো যিখিনি সমালোচনা কৰিছিলো নহয় মই কৰবাত মোৰ আজি লাগিছে সেইখিনি কথা জুবিন দাই কোনদিন নপঢ়িলে বা নাজানিলো আৰু কথাখিনি সঁচা আছিল কিন্তু এতিয়া আৰু এটা কথা ইট ইজ নট এবাউট অনলি দিস ফেষ্টিভেল মন্থ অৰ সামওয়ান লাইক দ্যাট জুবিন দাৰ আজি যেটো পৰিণতি কুটে মানুহে কান্দিছে এই লাষ্ট দুদিন মই কিয় ভিডিঅটো বনোৱা নাছিলো জানে মই ক'ব পৰা অৱস্থাত নাছিলো সেই কাৰণে আজি ক'ব পৰা অৱস্থাত আজিও নাই কিন্তু মই ভাবিছো কিছুমান কথা কোৱা দৰকাৰ এজন মানুহক ভগৱান বনাই দিলেই নহয় সেই মানুহজনৰ বিষয়ে মানুহে ভাবিব লাগে জুবিন দাক লাষ্ট ফিউ ইয়াৰ্ছ বুলি মই কৈছো যিখিনি মানুহে আবেৰি আছিলে তেওঁলোকে সবে কৰবাত তেওঁক ইউজ কৰিলে তেওঁৰ ওচৰলৈ সঠিক বাৰ্তাটো কেতিয়াও গৈয়ে নাপালে এবাৰ মই খুব তীক্ষ্ণ ভাষাত তেওঁক লিখোতে ডিউটিত আছিলো গৰিমাবাই মোক ফোন কৰি কৈছিলে অ গীতা তনু কেলে লুকা কৰিছে মানুহটো দেখোন একদম কেঁচুৱা নিচিনা হৈ গ'ল একো কথা মনতে নাথাকে তনু বাৰ এনেকে বেয়াকে ক'ব লাগে নে সেইদিন ধৰি মোৰ বৰ দুখ লাগিল মই সেইদিন ধৰি জুবিনদাৰ এগেইনষ্টত হয়তো ফেচবুকত মই একোৱেই লিখা নাই একাৰণে লিখা নাই মই লিখিলেনো কি হ'ব জুবিনদাৰ কাণত বা মনত যে তোমাৰ শুভাকাংক্ষী এগৰাকী এনেকে কৈছে তুমি অকমান শুনাচোন অকমান জিৰণি লোৱাচোন ডক্টৰৰ কথা শুনাচোন নাই মানুহজনক শেষ কৰি দিলে এইখিনি মানুহে শেষ কৰি দিলে মানুহজনক সঁচা কথা কৈছো এনেকে অকালতে মৰিবলগীয়া মানুহ নাছিলে ভগৱান মানুহে বনালে ভগৱানজনক শেষো কৰিলে কিন্তু বহুতে গালিও দিছিলে কিছুমান কথা কোৱাৰ কাৰণে মানুহজনক অলপ জিৰণিৰ প্ৰয়োজন আছিল অলপ নহয় বহুত জিৰণিৰ প্ৰয়োজন আছিল নিজকে ৰিভাইভ কৰি কাম কৰাৰ দৰকাৰ আছিল এনেকে ৰেষ্টলেছ অৱস্থাত তেওঁৰ স্বাস্থ্য সঁচাকে বহুত বেয়া লাগিছিল লাষ্ট নেম কেয়াৰ পৰা ওলাই আহোঁতে তেতিয়া মোক লক্ষ্য কৰিছিল ইমান ভাগৰুৱা মানুহজন গান গাব পৰা নাই হোৱাট ইজ পুচিং হিম এনেকুৱা নহয় ন তেওঁৰ কিবা টাৰ্গেট আছে তেওঁ অলৰেডি জুবিন গাৰ্গ হি ইজ অলৰেডি দ্য কিং হি ইজ অলৰেডি দ্য গড তেওঁ কোনো টাৰ্গেট নাই কাৰো লগত কম্পিটিশ্যন নাই কোনেও কম্পিটেই কৰিব নোৱাৰে তেওঁৰ লগত তেওঁৱে এনেকুৱা ৰেষ্টলেছ কিয় বনাই দিলে তেওঁ আৰু এটা কথা এই মই ৰিচেণ্ট দেখিছো নিউজ চেনেলত দিছে বোলে চামকানুদা বোলে কৈছে জুবিনা বোলে ফুৰিবলৈহে গৈছিলে আৰে ইমান দিনেতো জুবিনক আপুনি ফুৰিবলৈ মাতে আপোনাৰ ফেষ্টিভেলত কোন চাই পইচা দিয়ে আপুনি হা এখোপামান মদৰ বটল দিয়ে বহাই থৈ দিয়ে মানুহটোক যেতিয়া মাতাল হৈ যায় লাষ্ট ৰাতি জুবিনক ইউজ কৰে আপুনি সঁচা কথা কৈছো আপুনি যদি পাৰে দেখুৱাকচোন কেইটকা দিছিলে আপুনি জুবিনক নাই দিয়া ময়ে জানো নাই দিয়া আৰু আপুনি যিমানবোৰ মানুহ আপোনাৰ তলত কাম কৰে সেইবোৰ ভেৰি ল' পেইড আছে কিছুমান টকুৱা তামুলি যাৰ আপোনাৰ মাৰ্কেটিং কৰে সেইকেইটাক দিয়ে আপুনি আৰু যদি বম্বেৰ পৰা মানুহ মাতি আনে সেই তেখেতক তুষামুট কৰোঁতে আপোনাৰ নিজৰ মানুহখিনি কাকো আপুনি ৰেছপেক্ট নিদিয়ে ডেট ইজ দ্য ৱৰ্ষ্ট থিং আই এম টেলিং ইউ আপুনি কাইলৈ ৰেষ্ট হৈও ওলাই আহিব সেইটো জানো বহুত ডাঙৰ মানুহ হয় আপুনি এণ্ড আই ডোণ্ট ফিয়াৰ ইউ টুডে আপোনাৰ এৰেষ্ট কৰি একোডাল কৰিব নোৱাৰে সেইটো ময়ো জানো কিন্তু ডাঙৰ কথাটো কি জানে ইউ আৰ বেডলি এক্সপ'জড ইউ আৰ ভেৰি বেডলি এক্সপ'জড আপুনি যে খুব কয় যে আমাৰ অন্টাৰপ্ৰেনিয়ৰশ্বিপ কিয় অন্টাৰপ্ৰেনিয়ৰশ্বিপ আপুনি নিজৰ মানুহখিনিক আপুনি ৰেছপেক্ট নিদিয়ে তাত যোনে ষ্টল লগাই তাহাঁতে সোধকচোন কিমান পইচা দি আপোনাৰ পৰা ষ্টল কৰিছে আপুনি কাক প্ৰমোট কৰিছে আজিলৈকে কাক যিকেইগৰাকী ফেশ্বন ডিজাইনাৰ অসমৰ পৰা ওলাই গৈছে আপোনাৰ ৰঙালীত শ্ব' কৰিছিলে তাহাঁতে এনেও ফেমাছ হ'লহেঁতেন দে ডিড নট নিড ইয়ৰ প্লেটফৰ্ম আপুনি খালি সেই ডাঙৰ পেপাৰত ফটো এখন দিয়ে যে ৰঙালীৰ ফুটেজ ইয়াতে কি বুলি কয় নৰ্থ ইষ্ট ফেষ্টিভেলৰ ফুটেজ তাৰ বাহিৰে দেট ইজ নাথিং আপুনি বেলেগ জেগাত চাওক টুৰিজিম কেনেকে প্ৰমোট কৰিছে আপুনি টুৰিজিমৰ নামত নিজৰ চেল্ফ প্ৰমোশ্যন বেছি হ'ল আপুনি চৰকাৰৰ পৰা টকা লৈ
নিজৰ বিনোদন নিজৰ ঘৰৰ মানুহৰ বিনোদন নিজৰ লগোৱা লিগচকিটাৰ বিনোদন বেছি হ'ল আৰু তাৰ লগত আপোনাৰ লগত জড়িত আৰু বহুত মানুহ আছে সময়ত নিজে এক্সপ'জ হ'ব This is just a joke in the name of promoting tourism. It's just a joke in the name of promoting our local youths. Misa kotha. Aru aji Zubindar ei porinamor karone apnak court case ot apni hote jikiu jabo ulayo jabo. That is not a big thing. Kintu kotha to apni nijor monok khudi saok. Ask your conscience. Apni kiman dukhi. Apnar ei North East Festival, Rongali Festival apunar bahire. Kuno labban hua nai. No. Kuno hua nai. মই মোৰ মানিটাৰী গেইনৰ কথা কোৱা নাই সন্মান দিব মানুহে মানুহক জানিব লাগে মানুহক এনেকুৱা ৰুথলেছলি ইউজ কৰিব নালাগে নকৰিব আৰু মই এখিনি অনুৰোধ কৰোঁ ৰাইজকো এজন মানুহক যেতিয়া জিৰণিৰ প্ৰয়োজন নহয় ডোন্ট পুশ হিম টু লিমিটছ নকৰিব বহুত আজি জুবিনদাৰ বহুত দিনৰ পৰা অসুখ আছিলে এই মানুহজনে কিয় ছিংগাপুৰ লৈ যাব লাগে কিয় কাৰণ কিয় বেলেগে হলেতো এইটো বহুত ল'ব এওকাৰ ধুনিয়াকে ফুৰাই মেলি কৈ দিব যে এই জুবিন তইনো নহলে মোৰ কেনেকে চলিব আৰে তয়ে নৰ্থ ইষ্ট সেই যে গছত উঠাই দি গুৰিটো কাটি দিয়ে আৰু মানুহজন আছিল তেনেই সহজ সৰল তেওঁক যি কলেও মানিছিলে তেওঁ যিয়ে কয় এদিন মই মনত আছে এজন ইয়ং ল'ৰাই তেওঁৰ গান এটা গুণগুণাই আছিল তেওঁ থিয় হৈ চাই আছিল মই সুধিলো জুবিন দা আপোনাৰ কেনেকুৱা লাগিছে তেওঁ কৈছিলে বঢ়িয়া গাইছে বে এইজনে জুবিন গাৰ্গ আছিল কালিৰ পৰা অকলে এই পাঞ্চনাৰ ডলা গানটো শুনি আছো আৰু মই তাকে ভাবিছো এই গানটো গাইছিলে কিয় মানুহজনে বাৰু ইমান দুখ হুমুৱাই গাইছে গানটো নিজৰ লগতে যেন খাটি গ'ল গানটো নিজৰ লগতে যেন খাটি গ'ল গোটেই প্ৰত্যেকটো শব্দ এই মায়াৰ ধৰাত দুদিন মাথো থাকিবা তুমি এই মায়াৰ ধৰাত দুদিন মাথো থাকিবা তুমি কিন্তু এটা কথা কওঁ জুবিনদা আজি আপুনি সাগৰতলিত যিখন সাগৰতলিত শুই আছে নহয় সেই সাগৰতলিখন মানুহৰ মৰমৰ সাগৰতলি আপোনাক কোনোবাই ৰত্ন দিয়ক নিদিয়ক দ্যাট ইজ ইমমেটেৰিয়েল আজিৰ দিনত মানুহে প্ৰুভ কৰি দিলে আপুনি মানুহ জিকিলে মানুহৰ হৃদয় জিকিলে শিল্পীয়ে মানুহৰ হৃদয়ত বাস কৰে ফটো ফ্ৰেমত নহয় RIPত নহয় সঁচা কথা তাৰ কথাটো কি জানে আজি মই এটা কথা ৰিয়েলাইজ কৰিছো যোৱাকালি আমাৰ পানীপততো তেওঁৰ বাবে চাকি জ্বলোৱা হৈছিল শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলোৱা হৈছিল তাত কোনেও কোৱা নাছিলে গান গা সবে নিজে গাই আছে গধূলি আহি দেখিলো আমাৰ এজন অনা অসমীয়া অফিচাৰে মায়াবিনী গানটো আপলোড কৰিছে মানে নিজে বজাইছে গিটাৰ টুনটুৱাই গাইছে এজন বুঢ়া মানুহ চাকে 80 বছৰৰ হয় আহি তেওঁ বহিছে তেওঁ অসমীয়া বুজি নাপায় কিন্তু গানটো শুনিছে চকুৰ খেমেকা কিবা এটা যেন বুজি পাইছে এইজনে আছিল জুবিন গাৰ্গ কোন আছিলে গীতা দত্তই ক'ব নালাগে আজি একদমেই ক'ব নালাগে কিন্তু কথাবিলাক খং উঠিছে স্ক্ৰীনশ্বট চিনশ্বট এইবোৰ কি হ'ব একো নহয় ময়ো জানো কিন্তু কিছুমান কথা মোৰ কনচাইন্সৰ পৰা কোৱাৰ প্ৰয়োজন আছিল বুলি মই ভাবো কাৰণ কিয় মই এই অনুষ্ঠান এই ফেষ্টিভেল সোপাৰ লগত ময়ো এটা সময়ত জড়িত আছিলো আজি কৈ দিলো যা কোৱাৰ প্ৰয়োজন আছিল আৰু মই তেতিয়া কিয় নকলি বুলি যদি সোধে নহয় তেতিয়া কিয় নকলি বুলি মই এইকাৰণে কোৱা নাছিলো মোৰ কোনো উচ্চাকাংক্ষা নাছিল মোৰ এই ফেষ্টিভেলৰ পৰা কেতিয়াবাতে এৰিলো মই হেঁপা এই জাজ কৰা এই ফুডৰ এইবোৰ জাজ কৰা এইবোৰ কেতিয়াবাতে এৰিলো আৰু মই ভালকে জানো এইবোৰ কোনে ক'ত কি হাত খেকে ক'ত কি পলিটিক্স কৰে I don't need that platform at all. আৰু বহুত উঠি অহা মানুহকো মই কওঁ কাকো নিজকে ইউজ কৰিবলৈ নিদিব নিজৰ ঐতিহ্য নিজৰ যিটো কনচাইন্স নিজৰ যিটো সেলফ ৰেসপেক্ট সদায় ৰাখিব মই দেখি আহিছো আমাৰ অসমত বিশেষকৈ গছত তুলি দিয়া মানুহ ঢেৰ আছে গছৰ পৰা নামাৰ ৰাস্তাটো আপোনাক নকয় তলৰ পৰা গুৰিটোও কাটি দিব আজি জুবিনদাৰ লগত যিটো হ'ল আন কাৰো লগত নহওক he was used as a money minting machine that's it এটাইতকে দুখৰ কথাটো সেইটোৱে আৰু এটা কথা লাষ্টত শেষত কওঁ অসমত এতিয়া এটাই বস্তু ধুমুহাৰ সতে মোৰ কোনো যুগৰে নাচোন a new anthem is Mayabini the new anthem is Mayabini আৰু জুবিনদা was নহয় তেওঁ is and he will be তেওঁ সদায় আছে আৰু সদায় থাকিব নমস্কাৰ